এমপি এজন খেলাটো ইমান ধেমালি নহয়। হাগ্ৰামা মহিলাৰ কেণ্ডিডেট হ'লেতো মই ৱেলকাম জনাম। হাগ্ৰামা মহিলাৰে কিন্তু চিফ হ'ব দিছে। এমপি এজন খেলাটো ইমান ধেমালি নহয়। ঠিক আছে, ৱেলকাম জনাম। হাগ্ৰামা মহিলা যে এইবাৰ যদি কেণ্ডিডেট আপোনালোক নিশ্চিত থাকক 2021 আৰু কি কয় এইটো 24-25 হাগ্ৰামা মহিলাৰে কিন্তু চিফ হ'ব দিছে। এমপিটো হ'ব নোৱাৰে, কিন্তু চিফ হোৱাটো ফাইনেল। কাৰণ এতিয়া এটা কথা চলি আছে যে হাগ্ৰামাক বিভিন্ন ধৰণে প্ৰেচাৰ কৰা হৈছে, তেওঁ যাতে এজন ডেমি কেণ্ডিডেট দিয়ে, যাতে ইউপিপিলে বড়ো ভোটটো টোটেল ল'ব পাৰে। গম পাইছে নাই? আৰু যদি সেইটো কৰে তেতিয়াহ'লে মই ভাবোঁ হাগ্ৰামা মহিলাৰ গোটেই পলিটিকেল লাইফটোত এটা সূৰ্য ডুবি যাব। নৱসেনা যাতে এইবাৰ ইলেকশ্যন নেখেলে, কাৰণ আমি ইলেকশ্যন দেখিলে তেওঁলোকে ধুনীয়াকৈ জিকিব পাৰে। মই সকলোকে হাত জোৰি কৈছোঁ যে মই মাত্ৰ 29লৈকে থাকিম। এই 5 বছৰ আমি অহাৰ দৰকাৰ আছে, কাৰণ এতিয়াও ইয়াত যিবিলাক শৰণাৰ্থী শিবিৰত আছে, যিবিলাক মানুহ চাকৰি বাকৰি কৰিছে, যিবিলাক মানুহ সৰু সুৰা ব্যৱসায় কাৰবাৰ কৰে, তেওঁলোকেও কৈছে যে ইয়াত যদিও শান্তি আহিছে কিন্তু পাৰ্মানেণ্ট শান্তি অহা নাই। আৰু 5 বছৰ যদি নৱসেনা থাকে তেতিয়াহ'লে কোকৰাঝাৰ আৰু কোনো মানুহে হয়তো বন্দুক তুলি লোৱা টেণ্ডেঞ্চি নাহিব, বা কাৰোবাৰ স্বাৰ্থৰ কাৰণে কাৰোবাক ইয়াৰ পৰা খেদি পঠোৱা টেণ্ডেঞ্চিটো আহিব। যোৱা পৰহি আমাৰ উঠাগাঁও ইয়াই আমাক কৈছে যে নৱসেনা যাতে এইবাৰ ইলেকশ্যন নেখেলে, কাৰণ আমি ইলেকশ্যন দেখিলে তেওঁলোকে ধুনীয়াকৈ জিকিব পাৰে। মই সকলোকে হাত জোৰি কৈছোঁ যে মই মাত্ৰ 29লৈকে থাকিম। এই 5 বছৰ আমি অহাৰ দৰকাৰ আছে, কাৰণ এতিয়াও ইয়াত যিবিলাক শৰণাৰ্থী শিবিৰত আছে, যিবিলাক মানুহ চাকৰি বাকৰি কৰিছে, যিবিলাক মানুহ সৰু সুৰা ব্যৱসায় কাৰবাৰ কৰে, তেওঁলোকেও কৈছে যে ইয়াত যদিও শান্তি আহিছে কিন্তু পাৰ্মানেণ্ট শান্তি অহা নাই। আৰু 5 বছৰ যদি নৱসেনা থাকে তেতিয়াহ'লে কোকৰাঝাৰ আৰু কোনো মানুহে হয়তো বন্দুক তুলি লোৱা টেণ্ডেঞ্চিটো নাহিব, বা কাৰোবাৰ স্বাৰ্থৰ কাৰণে কাৰোবাক ইয়াৰ পৰা খেদি পঠোৱা টেণ্ডেঞ্চিটো আহিব।